চোৰাং বন্যপ্ৰাণী ব্যৱসায়ক লৈ ডিফুত WWFৰ 3দিনীয়া কৰ্মশালা সম্পন্ন। বন বিভাগ আৰু আৰক্ষী বিভাগৰ যৌথ প্ৰচেষ্টাত যাতে বন্যপ্ৰাণীৰ সঠিক সুৰক্ষা প্ৰদান আৰু আন দিশত এক সঠিক সিদ্ধান্ত উপনীত হোৱা চোৰাং কাৰবাৰ ৰোধৰ প্ৰচেষ্টাৰে এক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কাৰ্বি আংলঙৰ সদৰ ডিফুত। অনুষ্ঠিত হৈছে এই সন্দৰ্ভত কৰ্মশালা আৰু এক গাম্ভীৰ্যপূৰ্ণ সভা। অসমৰ বনাঞ্চলসমূহত পোৱা বিলুপ্ত প্ৰায় নিষ্পাপ বন্যপ্ৰাণীসমূহ হত্যা কৰি এছামে চোৰাং ব্যৱসায় চলাই আহিছে। সেয়েহে বন বিভাগৰ বিষয়া আৰু আৰক্ষী বিষয়াসকলক কোনবিলাক বন্যপ্ৰাণীৰ চোৰাং বেহা আৰু আইন অনুসৰি তেনে বন্যপ্ৰাণীৰ অংগ পালে কি ব্যৱস্থা ল'ব লাগে তাৰ ওপৰত ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড ডিফুত 3দিনীয়াকৈ এক কৰ্মশালা অনুষ্ঠিত কৰে। 21 আৰু 22 মেত বন বিভাগ বিষয়াসকল আৰু বৃহস্পতিবাৰে জিলাখনৰ আৰক্ষী বিষয়াসকলক WWF এই সন্দৰ্ভত অৱগত কৰে। কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু WWFৰ প্ৰণৱ কুমাৰ বৰাই এই কৰ্মশালাৰ বন বিষয়া আৰু আৰক্ষী বিষয়াসকলক সহায় কৰিব বুলি আশা কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু ৱাইল্ড লাইফ ক্ৰাইম গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু ৱাইল্ড লাইফ ক্ৰাইম ব্যুৰৰ বিষয়াসকলে সেই চিনাক্তকৰণৰ এটা কথা আছে। আমি কোনটো ইলিগেল হয় নহয় বা ইলিগেল হ'লে কি কৰিব, ইলিগেল নহ'লে কি কৰিব, সেইখিনিৰ কাৰণে আমি এটা এৱেৰনেছ প্ৰগ্ৰাম পাতিছোঁ। আৰু ইয়াতে আমাৰ WCCB বুলি কয় ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰ, তাৰ পৰা এক্সপাৰ্ট আহিছে। আৰু ল ৰিলেটেডৰ কাৰণে, কাৰণ গোটেইখিনি বস্তুৰ ওপৰত এটা আইন আহি গ'ল। সেই আইনখিনিত বহুত ধৰণৰ ধাৰা আছে, কোনটো ধাৰাত কি হ'ব নহ'ব, সেই এৱেৰনেছটো আনিবৰ কাৰণে আমি এজন লয়াৰ গুৱাহাটী হাইকোৰ্টৰ পৰা আনিছোঁ। কিন্তু বেছিক কথাখিনি আমি জনাবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তেওঁলোকৰ ফিল্ডত সহায় হয়। আৰু এইখিনিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে যদি বিচাৰে তেনেকুৱা হ'লে আমি আৰু ধৰণৰ তেনেকুৱা কৰ্মশালা পাতিম, য'ত তেওঁলোকে আৰু বেছিকৈ জানিব এই ক্ষেত্ৰত। আৰু তেতিয়া আমাৰ গোটেই ৰিজনটোৰ কাৰণে ভাল হ'ব। আৰু কাৰ্বি আংলং আমাৰ জীৱ জন্তুৰ ক্ষেত্ৰই হওক বা আমাৰ নেচাৰৰ ক্ষেত্ৰতে হওক বহুত এটা গুৰুত্বপূৰ্ণ এলেকা। কিন্তু আমি সেই বস্তুখিনি আমি সংৰক্ষণ কৰোঁতে ইমান গুৰুত্ব সহকাৰে বিভিন্ন ধৰণৰ কাৰণত আমি ল'ব পৰা নাই। আৰু নোলোৱাৰ ক্ষেত্ৰত কি হৈছে, বাহিৰৰ বহুত মানুহ আহি পেলাই সেই এলিগেল ট্ৰেডটো চলাই আছে, খুব সুন্দৰকৈ চলাই আছে। তাৰ মাজতে তেওঁলোকে চেষ্টাও কৰিছে, পুলিচ ডিপাৰ্টমেণ্টে বা ফৰেষ্ট ডিপাৰ্টমেণ্টে। আমাৰ পৰা এইখিনি এটা যত্ন কৰিছোঁ যাতে তেওঁলোকক আৰু অলপ সাহস দিব পাৰোঁ এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে। ধন্যবাদ। আমাক এটা ৰিকুৱেষ্ট জনাইছিলে, এটা ৱাইল্ড লাইফ স্পেচিছবিলাক যিবিলাক আছে সেইবিলাক সংৰক্ষণৰ কাৰণে সেইবিলাক কেনেকৈ পচিং বন্ধ কৰিব পাৰি, কি বিহিত ব্যৱস্থা ল'ব পাৰে আইনগতভাৱে, তেখেতসকলে তেওঁলোকে পেনেল কিছু এক্সপাৰ্টে দি পেলাই এটা ট্ৰেইনিং দিয়াৰ কথা কৈছিলে। সেই ট্ৰেইনিংটো আজি দিনতীয়াকৈ আজি আমাৰ কাৰ্বি আংলং জিলাত আয়োজন কৰা হৈছে। আৰু গোটেই দিনজোৰা এই চেঞ্চিটাইজেশ্যন প্ৰগ্ৰামটোত মই ভাবোঁ আমাৰ আৰক্ষী বিষয়াসকল উপকৃত হ'ব। আৰু আমি পৰৱৰ্তী পৰ্যায়ত আমি কেনেকৈ ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ ক্ষেত্ৰত কি কাম কৰিব লাগে আমি আৰু বেছি ভালকৈ গম পাম।